টুৰিজমৰ কাৰণে বিখ্যাত দেৱ অসম ইউটিউব চেনেল। মোৰ বন্ধু বান্ধৱীসকল, মই দেৱজ্যোতি সৰণে মোৰ ইউটিউব চেনেল দেৱ অসমলৈ স্বাগতম জনাইছোঁ। আৰু আজি কেইদিনমানৰ পৰা মোৰ মনটো বহুত খুচখুচাই আহিছে। মানে মই খৈৰাবাৰীত যাম বুলি ভাবি আছোঁ, কিন্তু যাব পৰা নাই। টুটেলি আজি যাম, সেইকাৰণে ভাবিছোঁ আপোনালোককো লৈ যাম। আৰু এটা বজাত ট্ৰেইনখনত যাম। এতিয়া মোৰ কম্পিউটাৰ ক্লাছ আছে, সেই কম্পিউটাৰ ক্লাছত গৈ আছোঁ এতিয়া। তো কম্পিউটাৰ ক্লাছৰ পৰা এৰাই হৈ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক। প্ৰথমবাৰৰ বাবে ভিডিঅ'টো বনাইছোঁ, নাজানো কেনেকুৱা হয়। ভাল হ'লেও কমেণ্ট কৰিব আৰু বেয়া হ'লেও কমেণ্ট কৰিব, আৰু ভিডিঅ'টো বেয়া বনাই ডিছলাইক কৰিব। তো ভিডিঅ'টো চাই থাকক শেষলৈ। তো মই কম্পিউটাৰ ক্লাছৰ পৰা আহি পালোঁ ইয়াতে ট্ৰেইন ষ্টেচনত। এতিয়া ট্ৰেইন ষ্টেচনৰ পৰা যাম, চাই থাকক। এতিয়া ট্ৰেইন ৰখি আছোঁ। সাধাৰণতে গুৰেশ্বৰত ৰাতিপুৱা 8টাৰ পৰা 9টাৰ ভিতৰত পেচেঞ্জাৰ বেছি হয়। এতিয়া বেছি নাই, যিহেতু দুপৰীয়াৰ সময়। ৰাতিপুৱা সময়টোত অফিচিয়েল টাইমৰ মানুহ বহুখিনি আহে, সেইকাৰণে ইয়াত ৰাতিপুৱাৰ টাইমটোত ভিৰ বেছি হয়। কিন্তু এইখিনি টাইমত ভিৰ বেছি নহয়। জাৰ্ণি কৰিবলৈ এইখিনি সময় সুবিধাদায়ক হয় আৰু আমি ৰৈ থকা ট্ৰেইনখন এতিয়া আহি পেলাই এইখন আহি আছে। ট্ৰেইনত বহিলোঁ, এতিয়া যাম। বাই বাই গুৰেশ্বৰ, বাই বাই। কালি ৰাতিপুৱা লগ পাই আছোঁ, আহি আছোঁ। আৰু মই আহি পালোঁ খৈৰাবাৰীত। আমি জীৱনত বহুতো খেলা ধূলা কৰোঁ, বিভিন্ন ধৰণৰ নাচ গান কৰোঁ, বিভিন্ন মানুহক মানে ঠাট্টা মস্কৰা কৰিব জানো, আৰু বহুতক আমি ঠাট্টা কৰিব জানো। এতিয়া আপোনালোকে দেখা পাইছে যে চাহ মজদুৰ বিনাখনৰ কিমান কষ্ট, দিনে ৰাতিয়ে ইমান কষ্ট কৰি কেনেকুৱাকৈ থাকে। গতিকে সিহঁতক ভাত পানী বা চাউল দালি সেইখিনি চৰকাৰৰ দিয়াটো কৰ্তব্য। গতিকে চৰকাৰে অলপ চালে ভাল হয় আৰু সেইটো কথা ক'লোঁ। আৰু মই ইয়াত আহি বহুত ভাল লাগিছে। এনেকুৱা জেগাত যদি সদায় ব্লগ বনাব পাৰিলোঁ হয়, কি মজা লাগিলে হয়। অকল উজনি অসমতে এনেকুৱা চাহ বাগিচা নাই, নামনি অসমতো চাহ বাগিচা আছে। আৰু যদি পৰ্যটকবোৰ আহিব বিচাৰে, তেতিয়াহ'লে আমাৰ নামনি অসমৰ এই চাহ বাগিচাবোৰতো আহিব পাৰে। নিচনামাৰী, তাৰপিছত আত্ৰিঘাট, নাগ্ৰীজুলি, এনেকুৱা বহুত চাহ বাগানবিলাক আছে। আৰু এনেকুৱা ধৰণৰ চাহ বাগানত আহিলে আপোনালোকৰ নিশ্চয় বহুত ভাল লাগিব। আৰু এনেকুৱা সেউজীয়া পৰিৱেশত থাকিলে মনটো সদায় প্ৰফুল্ল হৈ থাকে। আৰু মই কি ক'ম এতিয়া, মই ক'ব ভাষা নাই। আচলতে মই মুখেৰে একো ওলোৱা নাই। কথাখিনি মই আপোনালোকক যিটো মানে মই ক'ব খুজিছোঁ, যিটো অনুভৱেৰে ক'ব বিচাৰিছোঁ, সেইটো অনুভৱেৰে ক'ব পৰা নাই মই। বহুত বহুত ভাল লাগিছে মোৰ। হাই ফাই। পাতটো লৈ যাব লাগে ওজনত লৈ যোৱাৰ পিছতে এই 2টা বজা আমাৰ এই ঘৰত যাব লাগে। তো আপোনালোকে শুনিলে, ৰাতিপুৱা 7টা বজাৰ পৰা কৰি থাকে কাম, আৰু ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 5টা 6টালৈকে। পিছত এইখিনি আকৌ নি কিনে তাতে এইটো মোৰ পিছফালে দেখা পাইছে, সেইটো কণঘৰ হয়। সেই কণঘৰত জমা দিব লাগিব, তাতে জমা দিব লাগিব। আৰু তাৰপিছত তাৰ পৰাই মানে সেইটো আকৌ শুকাব। সেই শুকোৱা পাতবোৰ আকৌ মেচিনত দিব, দিয়াৰ পিছত আকৌ গুড়া গুড়ি হৈ কিনে সেইটো মানে চাহপাত হৈ আহিব। মানে কুঁহি পাতৰ পৰা ধুনীয়া চাহপাত ওলাই আহিব। আৰু তাৰপিছত সেইটো ৰ'দতো শুকাব পাৰে আৰু মেচিনতো শুকাব পাৰে। সেইখিনিয়ে আৰু।
এনেকুৱা চাহ বাগিচা ঘূৰি তামাম মজা লাগে, তামাম তামাম। এইটো কোন ঘৰ পিছফালে দেখি থকাটো? তো মই নিচনামাৰীত আহি বহুত শান্ত লাগি গৈছে। উজনি অসমৰ বাহিৰেও ইয়াতো আহিব পাৰে, মজা। এজন লগ পাইছোঁ, এইজন দাদাজনে চাহ বাগিচাখনৰ বিষয়ে কিছু কথা ক'ব। হয়, নমস্কাৰ। আমাৰ চাহ বাগিচাখন 1929 চনতে স্থাপিত হৈছিলে। ইংৰাজৰ যেতিয়া শাসন আছিলে তেতিয়া আপোনাৰ চাহ বাগিচাখন আপোনাৰ হেৰি কৰা হৈছিলে, গঢ়ি তোলা হৈছিলে। তাৰপিছত আপোনাৰ 1971ত আমাৰ কাংগাৰ টি কোম্পানীৰ নামত নামাকৰণ হয়। আপোনাৰ আগৰ মালিকী স্বত্ব বিক্ৰী কৰি কিনে কাংগাৰ টি কোম্পানীৰ হেণ্ড অভাৰ কৰে, আৰু এতিয়া কাংগাৰ টি কোম্পানীৰ আণ্ডাৰত চলি আছে। আৰু আমাৰ 400 লেবাৰ আছে, আমাৰ 22জন আমাৰ কৰ্মচাৰী আছে, আমাৰ এজন আমাৰ জেনেৰেল মেনেজাৰ আছে আৰু এজন এছিষ্টেণ্ট মেনেজাৰ আছে। আৰু আমাৰ ভাইটিয়ে আজি আমাৰ বাগান ভিজিট কৰিছে, তেখেতে ভিজিট কৰিছে আৰু বাগানৰ বিষয়ে জানিব বিচৰাত মই ভালেখিনি কথা ক'বলৈ আগবঢ়াইছোঁ। যেনেকৈ টি গাৰ্ডেনৰ মানুহবিলাকৰ যেনেকৈ কি কমিউনিটি বেছিভাগ থাকে টি গাৰ্ডেনত বিশেষকৈ আদিবাসী আমাৰ ইয়াতে, বঙালী, ৰাভা, শৰণীয়া, বড়ো আৰু এটচেট্ৰা আমি মিক্স কৰি চবেই একেলগে বসবাস কৰি আমি ইয়াতে আছোঁ। আৰু আমাৰ ইয়াতে কি হৈছে, যিখিনি চাহ উৎপাদন হয় তাৰে মষ্ট 60% আমি অপশ্যনত বিক্ৰী কৰোঁ, আৰু 40% আমি যেনেকৈ ৰাজস্থান, দিল্লী, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, UP, বিহাৰ, ৱেষ্ট বেংগল আদিত আমি বিক্ৰী কৰোঁ। আমি গুৱাহাটী অপশ্যন চেণ্টাৰতো দিওঁ। আৰু আমাৰ টি গাৰ্ডেনৰ আপোনাৰ বিশেষত্ব হ'ল আমাৰ টুৰিজমৰ কাৰণে বহুত চাবলগীয়া বহুত হেৰি আছে। তো আপোনালোকে আহি কিনে ভিজিট কৰিব পাৰে, বা আমাৰ গুগল মেপতো আমাৰ বাগিচাখনৰ নাম পাব, কৃষ্ণ সোচাইটিনি চাহ বাগিচা, আৰু ইংৰাজীত কৃষ্ণা সোচাইটিনি টি ষ্টেট। আপোনালোকে গুগল মেপৰ জৰিয়তে আমাৰ ইয়াতে লোকেশ্যন ট্ৰেচ কৰিব পাৰে। আৰু টুৰিজমৰ কাৰণে আপুনি আমাৰ বাগিচাত এবাৰ ভিজিট কৰক, আমি নথৈ আনন্দিত হ'ম আপোনালোকে কৰিব। আৰু আমাৰ ভাইটিৰ অশেষ চেষ্টাত আমাৰ ভাইটিৰ ইউটিউব চেনেলখন যাতে সাফল্য হওক, তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক, তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকক শেষত মই ক'ব বিচাৰিছোঁ, আপোনালোকে ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈকে ফৰৱাৰ্ড কৰিব, যাতে আপোনালোকে আগলৈকেও যাতে আগবঢ়াই দিয়ে। এইখিনিয়ে মোৰ ক'ব লগা আছে। দাদাজনৰ কথাখিনি শুনি বিৰাট ভাল লাগিল। ময়ো বহুত সুখী হৈছোঁ যে ইয়াত ইমান ধুনীয়া ধুনীয়া কৰ্মচাৰী আছে আৰু কাম কৰা লেবাৰ আছে ইমানখিনি, সেইকাৰণে মই বহুত সুখী হৈছোঁ। এইটো অফিচ হয়, অফিচ অফ দ্য কৃষ্ণ সোচাইটিনি চাহ বাগিচা, আৰু ইংলিছত কয় কৃষ্ণ সোচাইটিনি টি গাৰ্ডেন। তো আহক ইয়াতে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আইতাহঁতৰ ঘৰত আহিলোঁ, পিছত কৃষ্ণ সোচাইটিনি চাহ বাগিচাত আহিলোঁ, চালোঁ, খুব ভাল লাগিল। এতিয়া কাইলৈ ঘৰলৈ যাব লাগিবগৈ, সেইকাৰণে মোৰ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আৰু আগলৈ নতুন নতুন ভিডিঅ' দি থাকিম। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো টিপি অন কৰিবলৈ নাপাহৰিব। তাৰমানে আজিকালি অন কৰি দিছে, অন নকৰিলে মানে হেৰি নহয়, নটিফিকেশ্যনটো নাযায়। সেইকাৰণে আপোনালোকে দেৱ অসম ইউটিউব চেনেলটো চাই থাকিব। তাৰ বাবে বাই বাই।